দৰঙৰ নিৰঞ্চমাত উদ্ধাৰ দল প্ৰকাণ্ড অজগৰ ডিগজ নদীৰ মাছৰ বাবে পতা জালত আবদ্ধ হয় অজগৰ সাপটো চাবলৈ শ লোক উপস্থিত ডিগজ নদীৰ পাৰত মঙলদৈৰ এজন সাপ উদ্ধাৰ কৰা যুৱকে জালত আবদ্ধ হোৱা অজগৰ সাপটো উদ্ধাৰ কৰে ইতিমধ্যে কৰোৱা বন বিভাগৰ এটি দল উপস্থিত হয় অজগৰ সাপটো লৈ যায় আঘাতপ্ৰাপ্ত সাপটোক চিকিৎসাৰ বাবে হয় আৰু এডাল সাপ এয়া নদীত মানে জাল দিছিলে ইহঁতে আৰু সেই জালতে এই সাপডাল ফাঁচি আছিল আৰু মই বুঢ়াত গৈছিলোঁ এই স্নেক ৰেস্কিউ কৰিবৰ কাৰণে আৰু এওঁলোকৰ গাঁৱৰ মানুহখিনিক মই বহুত ধন্যবাদ জনাইছোঁ কাৰণ এওঁলোকে এই সাপডাল নামাৰি কাৰণ এই সাপডাল হৈছে স্পেচিছ 1ৰ সাপ আৰু 1972 এই সাপডাল যদি আপোনালোকে যদি কিবা কাৰণ হত্যা কৰে তেতিয়াহ'লে এই সাপডালৰ গড় মাৰিলে বা হৰিণা মাৰিলে যেনেকুৱা কেছ হয় তেনেকুৱা কেছ হয় আৰু এওঁলোকৰ গাঁৱৰ মানুহখিনিকো মই বহুত ধন্যবাদ জনাইছোঁ কাৰণ এইবিলাক বস্তু এতিয়া নোহোৱাই হৈ গৈছে আৰু গতিকে মই আহি ধুনীয়াকৈ এই সাপডাল উদ্ধাৰ কৰিছোঁ আৰু লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম হয় নাজানো মই এতিয়ালৈকে কিমান সাপ উদ্ধাৰ কৰিলোঁ মোটামুটি মই 2008 চনৰ পৰাই সাপ উদ্ধাৰ কৰি আছোঁ মোটামুটি দিনত 3-4ডাল 5ডাল সাপ এনেকুৱাকৈ মই ৰেস্কিউ কৰোঁ আৰু বৰ্তমান মোৰ এটা আনুমানিক মই 4000তকৈ অধিক সাপ ৰেস্কিউ কৰি জংঘলত এৰি দিছোঁ আৰু ৰাইজৰ পৰাও মই বহুতখিনি আশীৰ্বাদ পাইছোঁ আৰু সকলো ৰাইজে মোক মানে ভালে পায় আৰু এওঁলোকে যেতিয়া মোক ধুনীয়াকৈ ফোন কৰিলে ময়ো আহিলোঁ আৰু হয় মোৰ নাম মহম্মদ ফজল হুছেইন আৰু মোৰ এটা সৰু পেজ এটা আছে সোণমণি স্নেক সেভাৰ আৰু ইউটিউবতো মোৰ সোণমণি বুলিয়ে আছে আৰু আপোনালোকে যদি বিচাৰে তাত আপোনালোকে মোৰ ফোন নম্বৰ পাব আৰু মই আগতীয়াকৈ মোৰ ফোন নম্বৰটো কৈ থওঁ মোৰ নম্বৰ হৈছে 6901753569 এই নম্বৰত যোগাযোগ কৰিলে যদি আপোনালোকৰ ঘৰত কেতিয়াবা ৰাতি হওক দিনত হওক যদি কেতিয়াবা বিষাক্ত সাপ বা অবিষাক্ত সাপ মানুহৰ ঘৰত সোমাই থাকে আপোনালোকক মই বাৰে কৈছোঁ আপোনালোকে সাপ কোবাই মাৰিবলৈ চেষ্টা নকৰিব কাৰণ এইবিলাক বস্তু বাচি থাকিলেহে আমি বাচি থাকিব পাৰিম আৰু গছ গছনি পাহাৰ পৰ্বত এইবিলাক হৈছে মালিকে সৃষ্টি কৰা বস্তু আৰু মালিকৰ সৃষ্টিক যদি আমি যদি বচাই ৰাখিব পাৰোঁ তেতিয়াহে এই পৃথিৱীখন বাচি থাকিব মঙ্গলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ